My dear students, NSS Academy YouTube channel and a নতুন ভিডিও লৈ আপোনালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিওটোত স্পোকেন ইংলিশ এপৰ যি লেভেল 34 আছে এই লেভেল 34 ৰ যি কোৱেশ্চন আনসাৰ আছে কোৱেশ্চন আনসাৰ কিনে আপোনালোকৰ লগত আলোচনা কৰিম। সো আপোনালোকে কোনোদিন স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে ভিডিওটো প্ৰথমৰ পৰা একেলগে চাব আৰু যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু লেভেল 33 লৈকে মই ভিডিওবোৰ ইউটিউবত আপলোড কৰিছো। যদি আপোনালোকে এই ভিডিওবোৰ চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপচন বক্সত কিন্তু লিংক দিয়া থাকিব, আপোনালোকে তাৰ পৰাও বিচাৰিলে চাব পাৰিব। সো আপোনালোকে কি কৰিব, মই আপোনালোকে আৰু এটা এই কথাটো আকৌ ৰিপিট কৰিছো যে আপোনালোকে বেসিক্সটো চাব আপোনালোকৰ এপৰ পৰা, তাৰ পিছত চেপ্টাৰ 1 বা কনভাৰসেশন 1 ৰ কনভাৰসেশন কিনে আপোনালোকে শুনিব, তাৰ পিছত আপোনালোকে কুইজত যাব। এনেকৈ লেভেল 2 তো ঠিক সেম কামটো কৰিব। লেভেল 3 লেভেল 4 লৈকে আপোনালোকে কি কৰিব, কনভাৰসেশন শুনিব, তাৰ পিছত কুইজ খিনি কৰিব, তাৰ পিছত লাষ্টত আপোনালোকে টেষ্টত আহিব লাগিব। সো এইখিনি আপোনালোকে কৰিব লাগিব। তো মই কি কৰিম, আপোনালোকে প্ৰতিটো কনভাৰসেশনৰ যি কোৱেশ্চন আনসাৰ থাকিব সেই প্ৰতিটো কনভাৰসেশন 1 2 3 আৰু কনভাৰসেশন 4 ৰৰ যিখিনি কোৱেশ্চন আনসাৰ আছে কোৱেশ্চন আনসাৰ কিনে আৰু লগতে টেষ্টৰ কোৱেশ্চন আনসাৰ কিনে আজিৰ ভিডিওত আলোচনা কৰিম। সো আপোনালোকে চাই থাকক। তাৰ কাৰণে মই কি কৰিব লাগিব, মই বেলেগ এটা এপত লৈ যাম, তাত অকল কোৱেশ্চন আনসাৰ কিনে আছে। সো মই এতিয়া কি কৰিম, লেভেল 34 ইয়াৰে যিখিনি কোৱেশ্চন আনসাৰ সেই কোৱেশ্চন আনসাৰ কিনে মই আপোনালোকক দেখাম। সো মই লেভেল 34 ত মই কি কৰিলো, সৰি মই আকৌ এবাৰ যাবলৈ লেভেল 34 ত মই প্ৰেছ কৰিলো। ইয়াতে আছে বেসিক্স, কনভাৰসেশনস, কুইজেস আৰু টেষ্ট। সো মই যেহেতু কুইজৰ কোৱেশ্চন আনসাৰ আৰু টেষ্টৰ কোৱেশ্চন আনসাৰ আলোচনা কৰি মই কুইজত যাব লাগিব। মই কুইজত গলো, যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিছুমান শব্দ আহিছে, এই শব্দবোৰ সঠিকভাৱে সজাই এটা বাক্য গঠন কৰিব লাগিব। সো এই শব্দবোৰ সঠিকভাৱে সজাই বাক্য গঠন কৰিলে হ'ব। We have been selected for the debate competition. Question number 2 ইয়াতে খালি ঠাই ভৰ্তি কৰিব লাগে, খালি ঠাইত হ'ব pet। তাৰ পিছত question number 3 ইয়াতে এটা কোৱেশ্চন দিয়া আছে আৰু তিনিটা অপচন দিয়া আছে, সঠিক অপচনটো হ'ব you are right Ayan but we are prepared। question number 4 ইয়াতে হ'ব সঠিক অপচনটো হ'ব fantastic হ'ব। তাৰ পিছত ইয়াতে question number 5 এইটো আপোনালোকে এপত প্ৰেছ কৰি ক'ব লাগিব, এইটো এনেকৈ ক'ব লাগিব but we have come this far and we can face anything now। তাৰ পিছত question number 6 ইয়াতে এটা শব্দৰ অৰ্থ বাছনি কৰিব লাগিব। question number 7 fill in the blanks ইয়াতে খালি ঠাই পূৰণ কৰিব লাগে। ইয়াতে যিখিনি খালি ঠাই আছে খালি ঠাই পূৰণ কৰিব লাগিব। ইয়াতে হ'ব কাম, ইয়াতে হ'ব কাম হ'ব। তাৰ পিছত question number 8 ইয়াতে কিছুমান শব্দ আপোনালোকে দেখিবলৈ পাইছে, শব্দবোৰ একাধিক্ৰমে সজালে এনেকুৱা হ'ব the water was so cold that we could not swim in it। তাৰ পিছত question number 9 ইয়াতে খালি ঠাই পূৰণ কৰিব লাগে। ইয়াতে খালি ঠাই হ'ব where। question number 10 speak the following sentence, let's keep our spirits high। এইটো আপুনি ক'ব লাগিব, ঠিক আছে। এতিয়া কনভাৰসেশন 2 আহি গ'ল। এই কনভাৰসেশন 2 তো আপোনালোকে ইয়াতে কিছুমান শব্দ দেখিবলৈ পাইছে, এই শব্দবোৰ সঠিক ক্ৰমত সজাই বাক্য গঠন কৰিব লাগিব। এইটো হ'ব but it's about growing and learning। question number 2 ইয়াতে খালি ঠাই পূৰণ কৰিব লাগে, খালি ঠাইত কি হ'ব সাইট হ'ব। তাৰপিছত question number 3 ইয়াতে তিনিটা অপচনৰ ভিতৰত সঠিক অপচনটো হ'ব ইন্টেন্স। question number 4 ইয়াতে এটা কুৱেশ্চন দিয়া আছে, কুৱেশ্চনৰ এগেইনষ্টত তিনিটা অপচন দিয়া আছে, তাৰে সঠিক অপচনটো হ'ব yes let's stay focused। তাৰপিছত question number 5 ইয়াতে এটা শব্দ দিয়া থাকিব, শব্দৰ অৰ্থটো বাছনি কৰিব লাগিব। তাৰপিছত question number 6 এইটো আপোনালোকে এপত ক'ব লাগিব, এইটো এনেকৈ ক'ব লাগিব we need to remind ourselves why we are doing this। question number 7 টেপ what you hear আপুনি কি শুনিবলৈ পাইছে সেই হিচাপত টেপ কৰিবলৈ ইয়াতে কিছুমান ৱৰ্ড দিয়া আছে, সেই ৱৰ্ডবোৰ একাধিক্ৰমে সজাব লাগিব। এইটো এনেকৈ সজালে হ'ব let's keep our eyes on the prize। তাৰপিছত question number 8 টো ব্ৰাইট বাইট আৰু বাইট আছে, ইয়াতে কাৰেক্ট অপচনটো হ'ব ব্ৰাইট। তাৰপিছত নেক্সট question number 9 ইয়াতে কিছুমান শব্দ দিয়া আছে, শব্দবোৰ একাধিক্ৰমে সজালে হ'ব we work hard so that he might win the prize। question number 10
স্পিক দ্য ফলোয়িং সেন্টেন্স ইয়াতে লেটছ গিভ আৱাৰ বেষ্ট টিল দ্য এণ্ড লেটছ গিভ আৱাৰ বেষ্ট টিল দ্য এণ্ড এইটো আপুনি এপত ক'ব লাগিব এতিয়া কনভাৰচেশ্যন 3ৰ ইয়াতে কিছুমান শব্দ দিয়া আছে শব্দবোৰ সঠিকভাৱে সজালে হ'ব এনেকুৱা ধৰণৰ উই ৱৰ্কড ৰিয়েলি হাৰ্ড এণ্ড ইট পেড অফ এতিয়া কুৱেশ্যন নম্বৰ 2 ইয়াতে খালী ঠাই পূৰ কৰিব লাগে খালী ঠাই হ'ব মেনি ইয়াতে আছে মাছ হ'ব খালী ঠাইত কি হ'ব মাছ হ'ব মাছ কুৱেশ্যন নম্বৰ 3 হোৱাট ডিড ইউ হিয়াৰ আপুনি কি শুনিবলৈ পাইছে তিনিটা অপশ্যনৰ ভিতৰত সঠিক অপশ্যনটো হ'ব পেড তাৰপিছত কুৱেশ্যন নম্বৰ 4 ইয়াতে এটা কুৱেশ্যন দিয়া আছে কুৱেশ্যনৰ এগেইনষ্টত তিনিটা ৰেছপন্স দিয়া আছে তাৰে ভিতৰত সঠিক ৰেছপন্সটো হ'ব আই এম গ্লেড উই টুক দিছ জাৰ্ণি কুৱেশ্যন নম্বৰ 5 ইয়াতে কি আছে ড্ৰাষ্টিকেলি ইয়াৰ মানে শব্দটো আছে ড্ৰাষ্টিকেলি ইয়াৰ মিনিং হিচাপে তিনিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত সঠিক অপশ্যনটো হ'ব ছিগনিফিকেণ্টলি অৰ ড্ৰামেটিকেলি তাৰপিছত কুৱেশ্যন নম্বৰ 6 ইয়াতে শব্দবোৰ দিয়া আছে শব্দবোৰ সঠিক ক্ৰমত সজাই বাক্য গঠন কৰিব লাগে বাক্যটো হ'ব উই ষ্টাৰ্টেড দিছ জাৰ্ণি ফৰ এন এডভেঞ্চাৰ এণ্ড উই গট ওৱান নেক্সট কুৱেশ্যন নম্বৰ 7 খালী ঠাই পূৰ কৰিব লাগে খালী ঠাইত হ'ব এডভেঞ্চাৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 8 এইটো আপোনালোকে এপত ক'ব লাগিব এই বাক্যটো যিটো আছে এইটো এপত ক'ব লাগিব এনেকৈ ক'ব লাগিব উই ৱৰ্কড হাৰ্ড টু পাছ দ্য এক্সামিনেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 9 ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এটা কুৱেশ্যন দিয়া আছে তাৰ সেই কুৱেশ্যনৰ এগেইনষ্টত তিনিটা অপশ্যন দিয়া আছে সঠিক অপশ্যনটো কি হ'ব সঠিক অপশ্যনটো হ'ব উই হেভ চাৰ্টেনলি গ্ৰ'ন থ্ৰু ইট কুৱেশ্যন নম্বৰ 10 ইয়াতে কিছুমান মানে শব্দ দিয়া শব্দবোৰ একাধিক্ৰমে সজাব লাগিব সজালে হ'ব আই এম গ্লেড উই টুক দিছ জাৰ্ণি এতিয়া কনভাৰচেশ্যন 4 এই কনভাৰচেশ্যন 4ৰ কুৱেশ্যন এনচাৰখিনি কৰিম এতিয়া ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহুত শব্দ দিয়া আছে শব্দবোৰ একাধিক্ৰমে সজালে এনেকুৱা হ'ব যে দিছ জাৰ্ণি হেজ টট আছ এ লট নট জাষ্ট এবাউট ইংলিছ বাট এবাউট আৱাৰ চেল্ভছ কুৱেশ্যন নম্বৰ 2 ইয়াতে খালী ঠাই পূৰ কৰিব লাগে খালী ঠাইত হ'ব কি হ'ব খালী ঠাইত হ'ব মাছ কুৱেশ্যন নম্বৰ 3 ইয়াতে তিনিটা অপশ্যন দিয়া আছে সঠিক অপশ্যনটো হ'ব এফ্ৰেড কুৱেশ্যন নম্বৰ 4 এইটো শব্দৰ মিনিংটো চুজ কৰিব লাগিব কুৱেশ্যন নম্বৰ 5 ইয়াতে এটা কুৱেশ্যন দিয়া আছে ইনডিড উই হেভ চেঞ্জড ছ' মাছ এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে তিনিটা অপশ্যন দিয়া আছে তাৰ সঠিক অপশ্যনটো হ'ব য়েছ ইটছ বিন কোৱাইট এ ট্ৰান্সফৰ্মেশ্যন কুৱেশ্যন নম্বৰ 6 এই বাক্যটো আপোনালোকে এপত ক'ব লাগিব ইয়াতে ক'ব লাগিব এই বাক্যটো যে ইউ হেভ ফিনিছড ইয়'ৰ ৱৰ্ক কুৱেশ্যন নম্বৰ 7 এইটো আপোনালোকে সজাব লাগিব সজালে হ'ব দ্য ডিউৰেশ্যন অফ মাই ষ্টে ইজ ডাউটফুল নাও কুৱেশ্যন নম্বৰ 8 এইটো আপোনালোকে এপত ক'ব লাগিব এই বাক্যটো এনেকৈ ক'ব লাগিব চিন্স হি ৱৰ্ক হাৰ্ড হি ছিকিউৰ গুড মাৰ্কছ কুৱেশ্যন নম্বৰ 9 ফিল ইন দ্য ব্লাংকছ ইয়াতে খালী ঠাই পূৰ কৰিব লাগে খালী ঠাইত হ'ব 2 তাৰপিছত নেক্সট আছে কুৱেশ্যন নম্বৰ 10 ইয়াতে শব্দবোৰ সঠিকভাৱে সজাব লাগিব সজালে হ'ব মুম্বাই ইজ ডেন্সলি পপুলেটেড ইট ইজ ওৱান অফ দ্য মেজৰ চিটিজ ইন দ্য কাণ্ট্ৰি এতিয়া মই টেষ্টৰ কুৱেশ্যন এনচাৰখিনি দেখাম এতিয়া মই কনভাৰচেশ্যন 1ৰ পৰা কনভাৰচেশ্যন 4লৈকে যিখিনি কুইজৰ কুৱেশ্যন এনচাৰ আছে কুৱেশ্যন এনচাৰখিনি দেখালোঁ এতিয়া মই আকৌ কুইজত যাব লাগিব কুইজত বেছি কুৱেশ্যন এনচাৰ নাই এতিয়া মাত্ৰ 6টা কুৱেশ্যন এনচাৰ আৰু তাৰ এনচাৰখিনি আছে চ' ইয়াতে শব্দবোৰ সঠিক ক্ৰমত সজালে হ'ব উই হেভ কাম বেক ষ্ট্ৰংগাৰ এণ্ড স্মাৰ্টাৰ ইয়াতে কুৱেশ্যন নম্বৰ 2 ইয়াতে কুৱেশ্যন দিয়া আছে তিনিটা অপশ্যন দিয়া আছে সঠিক অপশ্যনটো হ'ব আই এম এক্সাইটেড ফৰ হোৱাটছ এহেড কুৱেশ্যন নম্বৰ 3 ইয়াতে সঠিকভাৱে এই শব্দবোৰ শব্দ সজাব লাগিব সজালে হ'ব ইউ আৰ ৰাইট আয়ান বাট উই হেভ কাম দিছ ফাৰ এণ্ড উই কেন ফেচ এনিথিং নাও কুৱেশ্যন নম্বৰ 4 খালী ঠাই পূৰ কৰিব লাগে ইয়াতে হ'ব ডিফিকাল্ট কুৱেশ্যন নম্বৰ 5 ইয়াতে হ'ব ইট ৰেইনড হেভিলি কুৱেশ্যন নম্বৰ 6 ইয়াতে খালী ঠাই পূৰ কৰিবলৈ খালী ঠাইত হ'ব গেইণ্ড হ'ব চ' মই যিখিনি কুৱেশ্যন এনচাৰ আপোনালোকক দিবলৈ যত্ন কৰিলোঁ চ' আপোনালোকে কিবা উপকাৰ হৈছে যদি বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টোত মোৰ লেভেল 35 36 এনেকৈ আহি থাকিব আপোনালোকে মোৰ চেনেল যদি নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব